দ্বিতীয় স্কন্ধ ভাগৱতৰ পঞ্চম অধ্যায় আৰু এই পঞ্চম আৰু ষষ্ঠ অধ্যায়ত চতুৰ্বিংশতি অৰ্থাৎ ভগৱন্তৰ 24টা অৱতাৰৰ কথা চমুকে আগবঢ়োৱা হৈছে। প্ৰধান অৱতাৰ 10 ভাগ আৰু সমুদায় 24 ভাগ অৱতাৰ আৰু বিভিন্ন সময়ত সন্তক পালন দুষ্টক দমনৰ কাৰণে ভগৱন্তে অৱতাৰ ধাৰণ কৰিছিল আৰু এই অৱতাৰ কেইটাৰ বৰ্ণনা শুকদেৱে পৰীক্ষিতৰ আগত দাঙি ধৰিছে। নিগদতি প্ৰজাপতি শুনা মুনি মহামতী কৃষ্ণৰ নিৰ্মল অৱতাৰ লোকৰ নিষ্ঠাৰ হেতু কৃপাই গৰুৰ হেতু যেন যেন কৰন্ত বিহাৰ। নিৰ্মল বুলি কৈছে। নিৰ্মল মানে পবিত্ৰ আৰু নিৰ্মালী বুলি কওঁ। নিৰ্মালী মানে যিভাগ সম্পদ পালে মানুহ নিৰ্মল হ'ব পাৰে তাকে নিৰ্মালী বুলি কয় আৰু নিৰ্মালী বিভিন্ন ধৰণৰ হ'ব পাৰে। গতিকে ভগৱন্তৰ গুণ লীলা যশ ৰাখি অত্যন্ত নিৰ্মল আৰু ভগৱন্তৰ গুণ লীলা যশ ৰাখি নিৰ্মালী স্বৰূপে যিয়ে শ্ৰৱণ কৰে তেওঁৰ কি হয় মনটো নিৰ্মল হয়। ধৰি লওকচোন এই ঠাইতেই এটা ডাঙৰ কোম্পানীয়ে এখন ডাঙৰ মেগা মাৰ্কেট বনালে, ডাঙৰ দোকান য'ত নেকি নোপোৱা বস্তু একো নাই, একদম DOP প্ৰডাক্টৰ পৰা। DOP মানে ডোৰ অপেনিং প্ৰডাক্ট, যিকেইটা বস্তু লৈ গ'লে সকলোৱে দৰ্জা মিলি কৰিব কাৰণে বাধ্য। টুথপেষ্ট, চাবোন, চাৰ্ফ, ডেটল, শ্বেম্পু ইত্যাদি। DOPৰ পৰা একদম প্ৰেছাৰ কুকাৰৰ পৰা ফ্ৰিজলৈকে চব বস্তু পায়। আৰু তালৈকে গৈ পেলাই মোৰ কাষত থকা বাপজানে যদি এখন ফ্ল'ৰত ধৰক 5টা ফ্ল'ৰ সেই মেগামাৰ্টখনত এখন ফ্ল'ৰত য'ত ষ্টেচনাৰীখিনি পায় বাপজনে সেই ষ্টলটোৰ মেনেজাৰক সুধিছে, ষ্টল মেনেজাৰক, দাদা মোক বস্তু এটা লাগিছিল। বোলে কওক ডাঙৰীয়া কি লাগিছিল? এই মই চাবোন এইবোৰ পোৱা নাই, আপুনি মোক দিব নেকি? বহুত চাবোন দেখিছোঁ। বোলে কি? বোলে মই গা ধোৱা চাবোনো দেখিছোঁ, কাপোৰ ধোৱা চাবোনো দেখিছোঁ, কিন্তু মনৰ মলি চাফা কৰা চাবোন টুকুৰ আপোনালোকৰ ডিপাৰ্টমেণ্টত আছে নেকি? এই ষ্ট'ৰখনত আপোনালোকৰ এইখনতো বহুত ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ, একো নাই, গোটেইখন লগা বস্তুৱে দেখিছোঁ মই, কিন্তু মই এবিধ বস্তু বিচাৰি পোৱা নাই যে মোৰ মনটো লেতেৰা হৈছে, মনটো চাফা কৰা চাবোন এটুকুৰা পাম নেকি? তেতিয়া হাতযোৰ কৰি সেই ডিপাৰ্টমেণ্টেল ষ্ট'ৰ মেনেজাৰজনে কৈছেগে, ডাঙৰীয়া সেয়া মোৰ নালাগে, পৃথিৱীৰ কোনো ষ্ট'ৰতে নাপায়। পৃথিৱীৰ কোনো ষ্ট'ৰত সেই চাবোন টুকুৰ নাপায় যিটুকুৰ চাবোনে মানুহৰ মনৰ মলি চাফা কৰিব পাৰে। আৰু মনৰ মলি চাফা কৰিব পৰা সেই চাবোন টুকুৰা আহিছে ভগৱন্তৰ নিৰ্মল গুণ লীলা যশ ৰাখি। ভগৱন্তৰ নিৰ্মল গুণ লীলা যশ ৰাখি যিয়ে শ্ৰৱণ কৰিবগে তেওঁৰ মন নিৰ্মল হ'ব আৰু তেওঁ সেই নিৰ্মালী পাব। ভগৱন্তৰ নিৰ্মালী পাব লাগিব, তেতিয়াহে নিৰ্মল হ'ব। গতিকে শুকদেৱৰ জৰিয়তে পৰীক্ষিতে ঈশ্বৰৰ গুণ লীলা যশ ৰাখিৰ জৰিয়তে নিৰ্মালী প্ৰাপ্ত হ'ল আৰু সেই নিৰ্মালী ৰূপ ভগৱন্তৰ লীলা অৱতাৰ কোৱা হৈছে 24টা অৱতাৰ। প্ৰথম কি ক'লে যে লীলা কৰি মহাহৰি বৰাহ স্বৰূপ ধৰি পৃথিৱীক কৰিলা উদ্ধাৰ দান্তে চিৰি সেহি বেলা হিৰণ্যকণি পাতিলা আতি প্ৰীতি সাধি দেৱতাৰ। প্ৰথম দৈত্য কোন? দ্বিতীয় পুত্ৰ হিৰণ্যাক্ষ আৰু হিৰণ্যাক্ষ কশিপু। প্ৰহ্লাদৰ খুৰাক হিৰণ্যাক্ষক বৰাৰূপী ভগৱন্তই দাঁতেৰে ফালি বধ কৰে আৰু বসুমতী দেৱীক উদ্ধাৰ কৰে, আৰু সেয়া হ'ল প্ৰথম অৱতাৰ। দ্বিতীয় অৱতাৰ কি? ৰুচিৰ তন হৈলা দেৱগণ উপজিলা ছায়া মনুৰ হৰি দুখ আপুনিয়ে যজ্ঞ কৰি ইন্দ্ৰ হৈয়া কৃপা কৰি জগতৰে সাধিলন্ত সুখ। ৰুচি প্ৰজাপতিৰ পুত্ৰ স্বয়ম্ভূৱ মনু, কৰ্দমৰ গৃহজাত হৈয়া কৃষ্ণ জগন্নাথ সাংখ্য কহি মাতৃক ধৰিলা। ব্ৰহ্মাৰ পুত্ৰ কৰ্দম ঋষি আৰু প্ৰজাপতিৰ
কন্যা দেৱহূতি কৰ্দম আৰু দেৱহূতিৰ এই যেতিয়া মিলন হ'ল তেওঁলোকৰ 9 গৰাকী কন্যা আৰু শেষত এটি পুত্ৰ হ'ল সেই পুত্ৰৰ নামে হ'ল কপিল মুনি আৰু কপিল মুনি আটাইতকৈ শ্ৰেষ্ঠ সিদ্ধ আৰু কপিল মুনিয়ে সাংখ্য দৰ্শন প্ৰতিষ্ঠা কৰিছিল কি কৈছে এখানে কৰ্দমৰ গৃহে জাত হুয়া কৃষ্ণ জগন্নাথ সাংখ্য কহি মাতৃক ধৰিলা আৰু সাংখ্য দৰ্শন যিটো দৰ্শন অটাইতকৈ কঠিন সেই দৰ্শন যোগ মানিকৰ পেৰা কপিল প্ৰভুৱে কৃপা কৰি মাতৃক কলে তাৰ পাছৰ অৱতাৰ কি দত্তাত্ৰেয় গতিকে দত্তাত্ৰেয় কোন বাৰু অত্ৰি আৰু অনুসূয়াৰ 3টি সন্তানক একেলগে দত্তাত্ৰেয় বুলি কয় ব্ৰহ্মাৰ অংশে চন্দ্ৰ বিষ্ণুৰ অংশে দত্ত যোগেশ্বৰ আৰু শিৱৰ অংশে দুৰ্বাসা চন্দ্ৰ দত্ত যোগেশ্বৰ আৰু দুৰ্বাসাক একেলগে দত্তাত্ৰেয় বুলি কয় বা আত্ৰেয় অত্ৰি মুনিৰ পুত্ৰ হোৱাৰ কাৰণে আত্ৰেয় বুলি কয় আৰু চন্দ্ৰ দত্ত যোগেশ্বৰ দুৰ্বাসাক একেলগে দত্তাত্ৰেয় বুলি কয় দত্তাত্ৰেয় মুনিজনৰ 3টা মূৰ এটা মূৰ ব্ৰহ্মাৰ দৰে এটা মূৰ বিষ্ণুৰ দৰে এটা মূৰ শিৱৰ দৰে আৰু 3মূৰীয়া এই অদ্ভুত মুনিজনৰ নাম হ'ল দত্তাত্ৰেয় মাতৃ অনুসূয়া আৰু পিতৃ অত্ৰি মুনি কিয় এনেকুৱা হ'ব লাগে মানে এদিনাখন শিৱৰ পত্নী পাৰ্বতী ব্ৰহ্মাৰ পত্নী সৰস্বতী বিষ্ণুৰ পত্নী লক্ষ্মী একেলগে গৌণ আলোচনাত মিলিত হৈছে আৰু নাৰদ সেই মুহূৰ্তত গৈ পালে আৰু গৈ পাই সুধিলে নাৰদে আইসকল আপোনালোকৰ ভিতৰত আপোনালোকে কাক সতী বুলি ভাবে তেতিয়া লক্ষ্মীয়ে বিনয়েৰে কৈছে মই বিষ্ণুৰ ভাৰ্যা কিন্তু মই কিমান সতী সেয়া মই গৌৰৱ কৰিব নোৱাৰো কাৰণ সতীত্বক লৈ গৌৰৱ কৰা অনুচিত সৰস্বতীয়ে কৈছে চাক্ষুকভাৱেতো মই অপৰাধেই কৰিছো কাৰণ মোৰ পিতৃৰ লগতে মই বিয়া হৈছো সৰস্বতী ব্ৰহ্মাৰে সৃষ্টি আৰু কৈছে মই যেটো পিতৃৰ লগতে বিয়া হৈছো আৰু মোৰ লগত স্বামীয়ে সম্পৰ্ক কৰাৰ বাবে 4 সিদ্ধই তনু ত্যাগ কৰিছে তৃতীয় স্কন্ধ চাব সৰস্বতীক গ্ৰহণ কৰাৰ কাৰণে ব্ৰহ্মাৰ 4 পুত্ৰ 4 সিদ্ধই তনু ত্যাগ কৰিছে এইবাৰ পাৰ্বতীয়ে কৈছে মোৰ এটা অৱতাৰত মোৰ নাম সতী মই দক্ষৰ জীয়ৰী সতী আৰু পিতৃৰ যজ্ঞত মই আত্মাহুতি দিছিলো আৰু দ্বিতীয় জন্মত মই হিমালয়ৰ কন্যা পাৰ্বতী কিন্তু মই এই বুলি ক'ব নোৱাৰো যে মই সতী তিনিও জনাই নিজৰ অপাৰগতা প্ৰকাশ কৰিলে যে আমি এই বুলি নকওঁ যে আমি নিজে সতী তুমি কি বুলি ভাবা তেতিয়া কয় পুৰোহিতসকলে দ্বিজসকলে বিপ্ৰসকলে ব্ৰাহ্মণসকলে ৰাতিপুৱা ব্ৰহ্মাক দুপৰীয়া বিষ্ণুক গধূলি শিৱক গায়ত্ৰী কৰে লগতে তিনিওবাৰেই তেওঁলোকে 5 গৰাকী সতীৰ নাম লয় অহল্যা দ্ৰৌপদী কুন্তি তাৰা মন্দোদৰী পঞ্চকন্যা স্মৰণিত্যং মহাপাতক নাশনম কিন্তু নাৰদে কৈছে মই ভাবো এওঁলোকতকৈ আৰু এগৰাকী শ্ৰেষ্ঠ সতী আছে তেতিয়া কৈছে কোননো সেয়া তেতিয়া নাৰদে কৈছে মোৰ বোধেৰে কৰ্দম আৰু দেৱহূতিৰ কন্যা অনুসূয়াতকৈ ডাঙৰ সতী নাই সদ্যহতে ব্ৰহ্মাই অত্ৰি মুনিৰ লগত অনুসূয়াৰ বিয়া পাতি দিছে তেতিয়া লক্ষ্মী সৰস্বতী পাৰ্বতীয়ে স্বামীসকলক অনুৰোধ কৰিলে যে অনুসূয়া কিমান ডাঙৰ সতী পৰীক্ষা কৰিব লাগে ব্ৰহ্মা বিষ্ণু মহেশ তিনিওগৰাকীয়ে সন্যাসী ৰূপ ধৰি অনুসূয়া অত্ৰিৰ ঘৰত আলহী হিচাপে গ'ল আৰু অনুসূয়া অকলে আছিল অনুসূয়া ক'লে হে দেৱী আমি বিৰাট তৃষ্ণাতুৰ আমাৰ তৃষ্ণা নিবাৰণ কৰা তেতিয়া 3টি পাত্ৰত পানী আনি দিলে কৈছে আমাক পানী দিলে নহ'ব কি লাগে বোলে আপোনাৰ
উদৰৰ অমৃত লাগে আমাৰ তৃষ্ণা তেতিয়া দূৰ হ'ব তাৰমানে আপোনাৰ বুকুৰ গাখীৰ সন্তানে যেনেকৈ খায় আপোনাৰ বুকুৰ গাখীৰ আমাক স্তনপান কৰাব লাগিব আৰু এটা চৰ্ত বোলে কি চৰ্ত সন্তানৰ আগত যেনেকৈ অৰ্ধনাঙত হয় সেনেকৈ লজ্জা নকৰি বস্ত্ৰৰ আড়ল নিদি আমাক নীলাজভাৱে যেনেকৈ লাজ নকৰি সন্তানক গাখীৰ খুৱায় সেনেকৈ আমাক গাখীৰ খুৱাব লাগিব তেতিয়াহে আজি আমাক অতিথি সেৱা সম্পূৰ্ণ হ'ব আৰু অনুসূয়াই অকণমানো পলম নকৰি ক'লে অকণমান অপেক্ষা কৰক ভিতৰলৈকে গৈ আদিগুৰু পিতৃ মাতৃক স্মৰণ কৰিলে তেতিয়া অনুসূয়াই গম পালে স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ পৰীক্ষা কৰিব আহিছে অনুসূয়াই বাহিৰলৈকে আহি পেলাই ক'লে আপোনালোকে যি বিচাৰিছে সেয়াই হ'ব কিন্তু মোৰ এটা চৰ্ত আছে বোলে কি চৰ্ত আপোনালোক তিনিজনে ভাৱনা হয় মোৰ স্বামীৰ শিৰত প্ৰৱেশ কৰক আৰু মোৰ সন্তান হৈ জন্ম লওক মই মোৰ উদৰামৃত পান কৰাম আৰু ব্ৰহ্মা বিষ্ণু মহেশ অত্ৰিমুনিৰ শিৰত ভাৱনাত প্ৰৱেশ কৰে আৰু বিষ্ণুৰ অংশে জন্ম হয় দত্ত যোগেশ্বৰ ব্ৰহ্মাৰ অংশে জন্ম হয় চন্দ্ৰ আৰু শিৱৰ অংশত জন্ম হয় দুৰ্বাসা আৰু সেয়েহে চন্দ্ৰ দত্ত যোগেশ্বৰ আৰু দুৰ্বাসাক একেলগে দত্তাত্ৰেয় মানে দত্তকে আদি কৰি অত্ৰিমুনি তিনিজন সন্তান বা তেওঁলোকক আত্ৰেয় বুলি কয় আৰু অনুসূয়া নন্দন বুলিও কয় আৰু সেইকাৰণে আটাইতকৈ বিশ্বব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ সতী হিচাপে আখ্যা দিয়া হয় অনুসূয়া কপিল মুনিৰ বায়েক আছে আৰু ইয়াৰ পাছত কৈছে যে কৰ্দমৰ আৰু দেৱহতীৰ আটাইতকৈ কনিষ্ঠ সন্তান হ'ল কপিল মুনিয়ে মাতৃ দেৱহতীক কি দিলে সাংখ্য যোগ ক'লে যি যোগেৰে মনৰ সংশয় ছেদন কৰিব পাৰি মায়াক অতিক্ৰম কৰি কেনেকৈ নিষ্কাম হ'ব পাৰি সেই কথা নিষ্কাম যোগেৰে ভক্তি ভাৱেৰে কপিল মুনিয়ে মাতৃক কয় তাকে যোগমাণিকৰ পেৰা দিয়া বুলি কৈছে তাৰ পাছত মূৰতপে তুষ্ট হৈ সনকাদি ৰূপ ধৰি জ্ঞানযোগ পৃথুত কহিলা ধৰ্মগৰ সনাতন ভৈলা নৰ নাৰায়ণ মহাব্ৰত তপস্বৰী ইয়াৰ পাছত ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিজন কি সনক সনন্দ সনত কুমাৰ আৰু সদানন্দ এওঁলোকৰ ভিতৰত অৱতাৰ হিচাপে সনত কুমাৰক ধৰা হয় কাৰণ সনত কুমাৰ এই চাৰি সিদ্ধৰ মুখপাত্ৰ কাৰোবাক যদি কিবা ক'বলগীয়া হয় কাৰোবাৰ সংশয় ছেদন কৰিবলগীয়া হয় কাৰোবাৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয় কেৱল সনত কুমাৰহে উত্তৰ দিয়ে সেইকাৰণে সনত কুমাৰকো চতুৰ্বিংশতি অৱতাৰৰ ভিতৰত ধৰা হয় তাৰ পাছত শ্ৰেষ্ঠ ৰজা হিচাপে পৃথুৰ নাম আহিছে আৰু ধৰ্মগৰে সনাতন ভৈল নৰ নাৰায়ণ মহাব্ৰত তপস্বৰীলাম টানতবে ইন্দ্ৰদৰী পাঞ্চিল কপেশ্বৰী কামদেৱ আদি খব যায় মহিমাক যত্ন কৰি নানা ভংগী ভাৱ ধৰি নপাৰিলা গৈলে কপলাই আৰু ধৰ্মৰ ঘৰত গৈ ভগৱন্তই দ্বিতীয় অৱতাৰ ল'লে নৰ আৰু নাৰায়ণ এই নাৰায়ণেই দাপৰ যুগত গৈ কৃষ্ণ হয় আৰু নৰেই অৰ্জুন আছিল সত্য যুগত ধৰ্মৰ ঘৰত নৰ আৰু নাৰায়ণ নাম লৈ তেওঁলোকে দুৰ্ঘোৰ তপস্যাত ৰত হ'ল গভীৰ অৰণ্যত আৰু তেতিয়া নাৰদে ক'লে ইন্দ্ৰক হে ইন্দ্ৰ তুমি যদি নৰ আৰু নাৰায়ণৰ তপস্যা ভংগ নকৰা তেতিয়াহ'লে স্বৰ্গ আসন তুমি চিৰদিনৰ বাবে হেৰুৱাবা আৰু ইন্দ্ৰই সুন্দৰী অপ্সৰাসকলক পঠিয়াই দিলে লগত কামদেৱ আৰু তেওঁলোকে নানা ধৰণৰ শৃংগাৰ ৰসাত্মক নৃত্য কৰিলেগে গায়ন বায়ন কৰিলেগে কিন্তু একো নহ'ল আৰু শেষত নৰ আৰু নাৰায়ণে চকু মুদি চালে চকু মুদি মেলি যেতিয়া চালে তেতিয়া দেখিলে এওঁলোক খুব ভয় খাইছে তেতিয়া নৰ আৰু নাৰায়ণে কৈছে তোমালোক আমাৰ আশ্ৰমৰ আলহী কাষ চাপি আহা আমি একো নকৰোঁ আৰু অভয় পাই কাষ চাপি আহিল আৰু তেতিয়া নৰ আৰু নাৰায়ণে এগৰাকী দিব্য নাৰী সৃষ্টি কৰিলে সেই দিব্য নাৰী কোন বাৰু অপ্সৰাৰ সকলৰ ৰাজকুমাৰী তেওঁ হ'ল উৰ্বশীক নৰ আৰু নাৰায়ণে সৃষ্টি কৰিলে আৰু ক'লে হে দেৱতাসকল হে অপ্সৰাসকল এই উপহাৰটি তোমালোকে স্বৰ্গলৈকে লৈ যোৱা আৰু দেৱৰাজ ইন্দ্ৰক দিবা অৰ্থাৎ নৰ আৰু নাৰায়ণক মোহিত কৰিবলৈ আহি কামদেৱকে আদি কৰি সকলে লাজ পালে
উভতাকে নৰ আৰু নাৰায়ণে কি কৰিলেগে এগৰাকী দিব্য নাৰী সৃষ্টি কৰি অপ্সৰাসকলক ৰাণী কৰি ঘূৰাই দি পঠিয়ালে স্বৰ্গৰ অপ্সৰাক এই উৰ্বশীক নৰ আৰু নাৰায়ণে সৃষ্টি কৰিছে আৰু ধ্ৰুৱৰ তপস্যা জানি দেখা দিলে চক্ৰবাণী দিলাবৰ পৃষ্ঠীয় বতাৰে বেনক নিষ্ঠাৰ পিতৃৰূপে দেৱহৰি নিজ বৃত্তি দিলন্ত সমাৰে যেতিয়া উত্তানপাদ ৰজাৰ জ্যেষ্ঠ পত্নী সুনীতি কনিষ্ঠ পত্নী সুৰুচি আৰু জ্যেষ্ঠ পত্নীৰ সন্তান জন্ম হোৱাৰ লক্ষণ নেদেখি বনত নিৰ্বাসন দিলে কিন্তু কিছুদিন পিছত এতিয়া সন্তান জন্ম হয় সেয়া আছিল ধ্ৰুৱ আৰু কনিষ্ঠ ৰাণী যিজনী অত্যন্ত চঞ্চল সুৰুচিৰ পুত্ৰ উত্তম আৰু যেতিয়া জ্যেষ্ঠ ৰাণী সুনীতিৰ পুত্ৰ ধ্ৰুৱই পিতৃৰ কোলাত বহিব ইচ্ছা কৰিলে তেতিয়া মাহীমাকে ক'লে তুমি পিতৃৰ কোলাত বহিব নোৱাৰা কাৰণ বৰ্তমান উত্তানপাদ ৰজাৰ জ্যেষ্ঠ পত্নী মই মোৰ অনুমতি নহলে তুমি বহিব নোৱাৰা তেতিয়া কৈছে মই আপোনাৰ বাইদেউৰ সন্তান সেইবিলাক মই নাজানো তুমি দুৰ্ভাগ্যৱতী দুৰ্ভাগ্যৱান তুমি ভগৱন্তক প্ৰাৰ্থনা কৰা তোমাৰ যাতে মৃত্যু হয় আৰু এই বুলি প্ৰাৰ্থনা কৰিবা যদি বহিব খোজা পিতৃৰ কোলাত তে মাহীমাৰ গৰ্ভত যাতে জন্ম হয় মাহীমাৰ গৰ্ভত জন্ম হলে তুমি তোমাৰ পিতৃৰ কোলাত বহিব পাৰিবা কান্দি কাটি ধ্ৰুৱ ঘূৰি গ'ল তেতিয়া মাকে সুনীতিয়ে বুজাইছে বাছা মই আগতেই কৈছিলো তুমি তালৈ নাযাবা আৰু শুনা তোমাৰ বাৰু মৃত্যু হল মই দুখ পাম তোমাৰ বাৰু জন্ম হল মাহীমাৰ গৰ্ভত কিন্তু তোমাৰ জন্মৰ আগে আগে যদি তোমাৰ পিতৃ ঢুকায় কাৰ কোলাত বহিবা তেতিয়ালে ক'লে হে মাতৃ মই কি কৰিম তুমি এনেকুৱা প্ৰাৰ্থনা কৰা এনেকুৱা উচ্চাসন তুমি প্ৰাৰ্থনা কৰা যাতে সেই উচ্চাসনত আজিলৈকে কোনেও বহি পোৱা নাই আৰু ভগৱন্তই মধুসূদন ৰূপ ধাৰণ কৰি ধ্ৰুৱক কৃপা কৰিলে ধ্ৰুৱই ত্ৰৈলোক্যৰ ওপৰত স্থান পালে ত্ৰৈলোক্যৰ ওপৰত আহংক থৈলে থাপি গুদিকাৰ পুষ্যভাগে দেখি উঠাবি যাক আমি নৰ্থ ষ্টাৰ বুলি কওঁ পল ষ্টাৰ বুলি কওঁ উত্তৰ আকাশত যেটো স্থিৰ তৰা ধ্ৰুৱ নক্ষত্ৰ সাগৰত যেতিয়া জাহাজবোৰৰ মাস্তুল ভাঙি যায় ধুমুহাত নাবিকে পথ হেৰুৱাই নিশালৈকে বাট চাই আৰু ধ্ৰুৱ নক্ষত্ৰ দেখাৰ লগে লগে পূব পশ্চিম দক্ষিণ সকলো চিনি পায় এয়া ধ্ৰুৱ নক্ষত্ৰ আৰু ইয়াৰ পাছত বেনক নিষ্ঠাৰ কৰি পৃথিৰূপে দেৱহৰি নিজ বৃত্তি দিলন্ত কৰে বেন ৰজা বৰ দুৰাচাৰী আছিল নিষ্ঠুৰ আছিল প্ৰজাক বৰ অত্যাচাৰ কৰি শাস্তি দিছিল আৰু ঋষিমুনিসকলে বেনক তেওঁক কি কৰিলে খুব কৌশল কৰি পৰাস্ত কৰিলে আৰু বেনৰ শৰীৰটো মন্থন কৰিব দিলে আৰু বেনৰ শৰীৰ মন্থন কৰাত কি সৃষ্টি হল পৃথু বেনৰ শৰীৰ মন্থন কৰাত পৃথু মহাৰাজৰ সৃষ্টি হল পৃথুৱে প্ৰজা কেনেকে পালন কৰিব লাগে সংস্কাৰ কেনেকে ৰাখিব লাগে নিষ্কাম কৰ্ম কেনেকে কৰিব লাগে প্ৰজাৰ ধৰ্ম কি ৰজাৰ ধৰ্ম কি সেৱাৰ কৰ্ম কি গোটেইখিনি প্ৰজাক পুত্ৰবৎ পালন কৰে আৰু এই পৃথুই প্ৰজাক শিকালে যে নতুন এটা শব্দ তদুপলক্ষে প্ৰজাই সুধিলে আপোনাৰতো সন্তান নাই অপুত্ৰ আপোনাৰ মৃত্যুৰ পাছত আপোনাৰ অৱৰ্তনত আমি আপোনাক যদি শ্ৰদ্ধা জনাও তা কাৰ নামত জনাম আপোনাৰতো নিজস্ব সন্তান নাই তেতিয়া পৃথুৱে কৈছে মই ভগৱন্তৰ অংশ গতিকে মোৰ মৃত্যুৰ পাছত তোমালোকে মোৰ নামত নকৰি ভগৱন্তৰ অংশ বুলি ভাবিবা আৰু আত্মা পৰমাত্মাত লীন গল বুলি ভাবি শ্ৰদ্ধা জনাবা গতিকে পৃথুৱে এটি শব্দ উলিয়ালে আৰু সেই শব্দটো হল তদুপলক্ষে তৎ উপলক্ষে এতিয়া আপোনালোকে চিঠিবিলাকত চাবচোন বিয়াৰ চিঠি শ্ৰাদ্ধৰ চিঠি তুলনি বিয়াৰ চিঠি ছপাই বহু অফিচ এটা উদ্বোধন কৰিব এষাৰ নাম পাতিব এষাৰ ভাগৱত পাতিব যিকোনো এটা উৎসৱত ইংলিছত কি লিখে অন অকেজন অফ অসমীয়াত কি লিখে তদুপলক্ষে সংস্কৃত তাত উপলক্ষে সেই উপলক্ষত মানে সাব ডেষ্টিনেশ্যন মেইন ডেষ্টিনেশ্যন ঈশ্বৰ মূল লক্ষ্য ঈশ্বৰ গতিকে বিয়াটো নাম সবাহটো নাম শ্ৰাদ্ধটো নাম চবতে নামখাৰ নহয় জানো নামখাৰৰ মূল উদ্দেশ্য কি এই শ্ৰাদ্ধখন এই বিয়াখন
উপলক্ষ্যহে সাবডেষ্টেড আছে কিন্তু নামখাৰৰ মূল লক্ষ্য ঈশ্বৰৰ নাম নামেৰে ঈশ্বৰৰ নাম নহয় আৰু নাম আৰু নামি অভেদ হৈ যায় আতিশয় দুখতৰ পথজ্ঞানী সমস্তৰ ঋষভ স্বৰূপে দেখাই লন্ত যিমান বিলাক দুষ্কৰ তপ আছিল আৰু সেইবোৰ কেনেকৈ পালন কৰিব লাগে সেয়া কোনে দেখুৱাই লাগে আগ্নিতৰ পুত্ৰ নাভিৰ পুত্ৰ ঋষভ মহাৰাজে কি কৰিলেগে বদৰিকাশ্ৰমলৈকে গৈ পৰমহংস ধৰ্ম দেখুৱালে পৰমহংস ব্ৰত অতি কঠোৰ ব্ৰত পালন কৰি দেখুৱালে যে কেনেকৈ কঠোৰ ব্ৰত পালন কৰি এই দেহাদিৰ ঊৰ্ধত তেওঁ কি বিচাৰ কৰিলেগে বুদ্ধি আৰু পুৰুষ দুটা বেলেগ বস্তু এই আমাৰ যে বুদ্ধি বিপদৰ পৰা আমি যি শক্তিৰে বাচিব পাৰো তাকে বুদ্ধি বুলি কওঁ সমস্যা যিহেৰে সমাধান কৰিব পাৰো তাকে বুদ্ধি বুলি কওঁ সন্ধিৰ বা বুদ্ধিৰে কথা বুলি কওঁ আৰু এই বুদ্ধি জড় আৰু ভগৱন্ত পৰম পুৰুষ চৈতন্য এই কথা ঋষভদেৱে আমাক জনালে আৰু সেয়ে অতিশয় কঠোৰ তপস্যাকাৰী হল ঋষভ মহাৰাজ আৰু ভাগৱতত আপোনালোকে ঋষভদেৱৰ পৰমহংস ব্ৰত পাব তাৰ পাছত হয়গ্ৰীৱ নামে মূঢ় যজ্ঞ পূৰ্ণ কাম বেকত ভৈলে ভগৱন্ত হয়গ্ৰীৱ নাম লৈ তেওঁ সমুদ্ৰত পতন হোৱা বেদক উদ্ধাৰ কৰিছিল হয় মানে ঘোঁৰা ডিঙিৰ পৰা ওপৰখিনি তেওঁ ঘোঁৰাৰ নিচিনা হয়াসুৰক বধ কৰিবলৈকে তেওঁ হয়গ্ৰীৱ নামে অৱতাৰ ধাৰণ কৰিছিল হয়াসুৰ মানে এটা ঘোঁৰাৰ মূৰ সদৃশ থকা অসুৰক বধ কৰিবলৈ তেওঁ হয়গ্ৰীৱ নামেৰে অৱতাৰ লয় ইয়াৰ পাছত মৎস্য অৱতাৰ আৰু প্ৰলয় কালত মৎস্য অৱতাৰ ৰূপ ধাৰণ কৰি সত্যব্ৰত ৰজাক দেখা দিলে আৰু সত্যব্ৰত ৰজাই স্নান কৰিব যেনে সেই মৎস্য পাইছিল দিনে দিনে ডাঙৰ হল আৰু ক্ষীৰসাগৰত সেই মৎস্যই এখন ডাঙৰ নৌকা টানি লৈ যায় মস্তিষ্কৰ শিঙত ধৰি আৰু তাত সকলো ধৰণৰ উৰণ বুৰণ গজন ভ্ৰমণ চৰাই চিৰিকটি গছ গছনি জলচৰ উভচৰ সমস্তৰে বিধানবোৰ খচবোৰ সেই নৌকাত আছিল আৰু মৎস্য অৱতাৰে প্ৰলয় কালত সৃষ্টি ৰক্ষা কৰিছিল তাৰ পাছত দেৱতাৰ কাৰ্যকাৰী কুৰ্মৰূপে পৃষ্ঠিপাতি ধৰিলন্ত মন্দৰ পৰ্বত বলি যেতিয়া স্বৰ্গ অধিকাৰ কৰিলে আৰু সোমৰস পান কৰি দেৱতাসকল দুৰ্বল হল আৰু তেতিয়া দেৱতাসকল স্বৰ্গৰ পৰা পলাবলগীয়া হল আৰু স্বৰ্গৰ পৰা পলাই গৈ দেৱতাসকলে একগোট হৈ ব্ৰহ্মাক প্ৰাৰ্থনা কৰিলে যে আমাক কৃপা কৰক তেতিয়া ব্ৰহ্মাই কৈছে মই কাক কোলাত ল'ম কাক বোকাত থম কাৰণ দেৱ দৈত্য দানৱ কিন্নৰ চাৰণ অসুৰ ৰাক্ষস পিশাচ সকলো মোৰে সৈন্য মই নিজে ৰোৱা ফুল গছজোপানো কেনেকৈ উঘালি পেলাম ব্ৰহ্মাই ক'লে মই ধৰ্ম সংকটত পৰিছো নিজে ৰোপোৱা ফুল গছজোপা মই কেনেকৈ উঘালি পেলাম অষ্টম স্কন্ধ ভাগৱতত পাব আৰু তেতিয়া ব্ৰহ্মাই ক'লে মই হাতে নামাৰি দৈত্যক মই ভাতে মাৰিব ব্যৱস্থা কৰিম তোমালোকে দৈত্যপতি বলিৰ ওচৰলৈকে এটা প্ৰস্তাৱ লৈ যোৱা সমুদ্ৰ মন্থন কৰিম মন্দৰ আমাৰ পৰ্বতক মাজত লৈ বাসুকীক নাক কৰি সমুদ্ৰ মন্থন কৰিম সমুদ্ৰ মন্থন হলে যিবোৰ সা সম্পত্তি ঐশ্বৰ্য ওলাব সমানে ভাগ কৰিম আৰু এনেদৰে টুপ দি বলিক বাধ্য কৰালে দেৱতাই ব্ৰহ্মাৰ দ্বাৰা আৰু দেৱতাৰ কাৰ্য সাধিবলৈ আমাৰ যেনেকৈ এটা বিয়েৰিং থাকে মেচিনবিলাকত যে ঘূৰাই আৰু বিয়েৰিঙৰ দৰে কাম কৰিলে ভগৱন্তই কুৰ্ম ৰূপ ধৰি কাছৰ পিঠিত মন্দৰ পৰ্বত আৰু ৰছীডাল বাসুকীৰ মুখৰ ফালে দৈত্যবিলাক নেগুৰৰ ফালে দেৱতাবিলাক আৰু এনেকৈ দেৱতাৰ কাৰ্য সাধন কৰিবৰ কাৰণে ভগৱন্তই নিজে পিঠি পাতি কুৰ্ম ৰূপ ধাৰণ কৰিলে তাৰ পাছত প্ৰথম দৈত্য আদি দৈত্য হিৰণ্যকশিপুক বধ কৰিবলৈ ভগৱন্তই নৃসিংহ ৰূপ ধাৰণ কৰিবলগীয়া হ'ল ব্ৰহ্মাক হিৰণ্যকশিপুই খুজিছিল আপুনি যদি মোৰ তপস্যাত সন্তুষ্ট হৈছে মোক অমৰত্ব দিয়ক তেতিয়া ব্ৰহ্মাই কৈছে মই নিজেই অমৰ নহয় তোমাক কেনেকৈ অমৰত্ব দিম
এই বাপজনাই মোক কৈছে অ বাপ 1000 টকা দিয়কচোন মই কৈছো বাপজনা ক্ষমা কৰিব মোৰ তাত 600 টকা আছে 600 টকা মানুহ টকাটো 1000 টকা কেনেকৈ দিম ব্ৰহ্মাই কৈছে মই নিজেই অমৰ নহয় মই তোমাক কেনেকৈ অমৰ দিম কিন্তু চতুৰ হিৰণ্যকশিপুৱে কি বৰ ল'লে অমৰত্বৰ সমকক্ষ বৰ ল'লে বোলে তেতিয়াহ'লে মই দ্বিতীয় এটা কথা আছে বোলে কি বাৰু বোলে আপুনি কওক মোক দিম বুলি মই তেতিয়া বৰ দম কিন্তু মোক অমৰত্ব নালাগে বোলে কি লাগে দিনত নমৰো ৰাতি নমৰো ওপৰত নমৰো তলত নমৰো আকাশত নমৰো পাতালত নমৰো অষ্টত নমৰো ষষ্ঠত নমৰো মানুহত নমৰো জন্তুত নমৰো পানীত নমৰো শূন্যত নমৰো জলতো নহয় স্থলতো নহয় দিনতো নমৰো ৰাতিও নমৰো পুৰুষৰ হাতত নমৰো স্ত্ৰীৰ হাততো নমৰো আৰু ৰাতিও নহয় দিনতো নহয় এনে এটা অদ্ভুত বৰ দিলে আৰু সেই অদ্ভুত বৰত বলিয়ান হৈ হিৰণ্যকশিপুৱে বহুত অত্যাচাৰ কৰি দিছে আৰু হিৰণ্যকশিপুক বধ কৰিবলৈকে ভগৱন্তই কি ল'লে নৃসিংহ অৱতাৰ লৈ পেলাই হিৰণ্যকশিপুক কেনেকৈ বলে দিনতো নহয় ৰাতি নহয় সন্ধিয়া বাহিৰত নমৰো ভিতৰত নমৰো দুৱাৰগৰিয়াত ওপৰত নমৰো তলত নমৰো আঁঠুৰ ওপৰত মানুহত নমৰো জন্তু নমৰো আধা মানুহ আধা সিংহ পুৰুষ নহয় নাৰী নহয় যে সেই আধা মানুহ আধা সিংহ পুৰুষ নহয় নাৰী নহয় জলতো নহয় স্থলতো নহয় অস্ত্ৰ শস্ত্ৰ নহয় গতিকে কি কৈছে নখেৰে বিধান কৰিছে এই অদ্ভুত বৰত বলিয়ান হোৱা হিৰণ্যকশিপুক বধ কৰিবলৈকে নৃসিংহই অদ্ভুত অৱতাৰ ল'ব লগা ধাৰণ কৰিছিল চাওকচোন কিমান সাংঘাতিক বৰ লৈছিল দিনত নমৰে ৰাতি নমৰে অষ্টত নমৰে ষষ্ঠত নমৰে মানুহত নমৰে জন্তুত নমৰে বাহিৰত নমৰে ভিতৰত নমৰে ওপৰত নমৰে তলত নমৰে জলত নমৰে স্থলত নমৰে অষ্টত নমৰে ষষ্ঠত নমৰে কিমান সুন্দৰকে ভগৱানেও কৌশল কৰিলে যে দিনতো নহয় ৰাতি নহয় সন্ধিয়া ওপৰত নহয় তলত নহয় আঁঠুৰ ওপৰত অষ্ট নহয় ষষ্ঠ নহয় নখেৰে বাহিৰত নহয় ভিতৰত নহয় দুৱাৰগৰিয়াত হয় না মানুহত নহয় জন্তু নহয় নৃসিংহ চাওকচোন যে ভগৱন্তই দুৰাচাৰী দৈত্য অসুৰ পাখণ্ডক বধ কৰিবলৈকে এনেকুৱা অদ্ভুত অৱতাৰো ল'বলগীয়া হয় গ্ৰাহে ধৰি আছে পাৱে গজপতি আৰ্তৰে ত্ৰাহি কৃষ্ণ বুলি ডাকিলন্ত হাতে চক্ৰ ধৰি টান দুখ দূৰ কৰি নিস্তাৰ কৰিলা ভগৱন্ত যেতিয়া গ্ৰাহে গজেন্দ্ৰক চৰণত ভৰিত ধৰি কামুৰি সাগৰলৈকে টানিছে আৰু হাতীৰ পাছফালৰ বাওঁ ভৰিখনত জোৰ কম থাকে হাতীৰ পাছফালৰ বাওঁ ভৰিখনত জোৰ কম থাকে এই কথা জানি শুনিয়েই গ্ৰাহে ঘৰিয়ালে গজেন্দ্ৰৰ পাছফালৰ বাওঁ ভৰিত ধৰি পানীলৈকে টানিছে আৰু হাতীয়ে গজেন্দ্ৰই পাৰলৈকে টানিব খুজিছে পানী খোলা হৈ গ'ল আৰু বহুদিন যুদ্ধ লাগিল তেওঁৰ পুত্ৰ কন্যা পত্নী ডেকা ভাই কিন্তু গজেন্দ্ৰক ৰক্ষা কৰিব নোৱাৰিলে অৰ্থাৎ এদিন এনেকুৱা সময় আহিব এজন ব্যক্তিৰ এনেকুৱা দুৰাৰোগ্য ৰোগ হ'ব ডক্টৰৰ চিকিৎসকৰ ইনজেকশ্যন চেলাইন কেপচুল টেবলেট একোৱে কাম নকৰিব আৰু তেতিয়া ডক্টৰে কি ক'ব চিকিৎসক যদি ব্যৱস্থা আছে বিল বহুত বাঢ়ি যাব ঘৰলৈকে লৈ যাওক দুৰাৰোগ্য ৰোগত যদি পৰিব কোনো ডেকা মানুহ এজনে লাৰি দিলেই বেমাৰ ভাল হ'ব নেকি দুৰাৰোগ্য ৰোগত যদি পৰিবগে মৰমৰ পত্নীয়ে স্পৰ্শ কৰি দিলে বেমাৰ ভাল হ'ব নেকি দুৰাৰোগ্য ৰোগত পৰিব যেনিবা ডেকা পুতেকে বহুত ধন টকা পইচাই সেই টকা পইচাৰে ভাল হ'ব নেকি টকা পইচা খৰচ কৰিলে কেতিয়াবা বেমাৰ ভাল নহয় আৰু তেতিয়া অসহায় হৈ গজেন্দ্ৰই একমাত্ৰ আলম্বন ঈশ্বৰ শেষত ঈশ্বৰৰ সন্মুখত আত্মসমৰ্পণ কৰিলে আৰু ঈশ্বৰৰ সন্মুখত আত্মসমৰ্পণ কৰিলে কেনেকুৱা হয় পদুম ফুল এটা কোৱা নাই জানো ইমান দিন যুদ্ধ লাগিল তাত আকৌ পদুম ফুল আহিল কৰবাৰ অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ল নিষ্কাম ভক্তিয়ে পদ্ম যেতিয়া কোনো ফালৰ পৰা আৰু একো উপায় দেখা নাই তেওঁ ভগৱন্তৰ চৰণত কায় বাক্যমন অৰ্পণ কৰি দিয়ে আৰু কায় বাক্যমন অৰ্পণ কৰি দিয়াৰ লগে লগে ভগৱন্তই তেওঁৰ ভক্তক বচাবলৈ গৰুড়ৰ স্কন্ধত আহি গ্ৰাহৰ ডিঙিটোতে কাটি দিলে আৰু গজেন্দ্ৰক টানি পাৰলৈ উঠালেগে আৰু ভগৱন্তৰ সুদৰ্শন চক্ৰৰ দ্বাৰা চেদিত হোৱা খণ্ডিত গলেৰে তেওঁ দিব্যৰূপ ধৰি স্বৰ্গলৈকে গ'ল আৰু গজেন্দ্ৰ
মুক্তি পালে ইয়াৰ তাত্ত্বিক অৰ্থ হ'ল অহংকাৰ গজেন্দ্ৰ হ'ল অহংকাৰৰ প্ৰতীক আৰু গ্ৰাহ হ'ল সময় এজন মানুহ যিমানেই অহংকাৰ হওক কিয় সময় নামৰ ঘৰিয়ালে যেতিয়া দেব সেইকাৰণে কৈছে কাল অজগৰে গিলে আমিও এজন এজন গজেন্দ্ৰ এতিয়া আমি আদহীয়া এই বাবাৰো মই আমি একে বয়সৰ আমাৰ শিশুকালটো খালে সময় নামৰ ঘৰিয়ালটো আমাৰ শিশুকাল খালে আমাৰ গাৰ্হস্থ জীৱনৰ পৰা আমি শেষৰ ফালে আহিছো এতিয়া আমি আদহীয়া আৰু কেতিয়াবা খাউপকে গিলি থৈ দিব এদিন মৰি থাকিম সময় নামৰ অজগৰডালে লাহে লাহে খেপ গিলি গিলি আমাক গিলি আছে সময়বোৰ গৈ থকা নাই জানো আজি জন্ম হোৱা পথালি পাহাৰৰ এটি কেঁচুৱা অহাকালিৰ কাৰণে এদিনৰ বৃদ্ধ হ'ব আজিৰ এই অকণমানি কণ মইনাকেইটা ছোৱালী কেইজনী 2 বছৰ পিছত গাভৰু হ'ব আৰু আজি দেখা বুঢ়ী আইতা কেইজনী অতীতৰ গাভৰু ছোৱালী আছিল আজিৰ আইতা কেইজনী অতীতৰ গাভৰু ছোৱালী আছিল আজিৰ গাভৰু ছোৱালী কেইজনী ভৱিষ্যতে বিএ পাছ কৰিব বিয়া হ'ব এমএ পঢ়িব মা হ'ব শাহু হ'ব আইতা হয় এদিন পৃথিৱীত পৰিছে একে আছে জানো সময় গতিশীল সময় ৰৈ নাথাকে গতিকে গ্ৰাহ হ'ল সময় আৰু গজেন্দ্ৰ হ'ল অহংকাৰ যেতিয়ালৈকে মানুহে গৰ্ব অহংকাৰ পৰিত্যাগ নকৰে তাক সময় নামৰ ঘৰিয়ালে খাবই গৰ্ব অহংকাৰ তেজি যিটো জনে আচৰে কৰ্ম ভকতি তাতে মহাতুষ্ট হুয়া কৃষ্ণদন্ত বৈকুণ্ঠ যত সম্পত্তি যেতিয়া এজন ব্যক্তিয়ে পুৰুষেই হওক মহিলাই হওক বা কিন্নৰেই হওক যেতিয়া বুজি পাব মোৰ জীৱনৰ চৰম শত্ৰু গৰ্ব অহংকাৰ ইগো প্ৰব্লেম প্ৰাউডনেছ এটিটিউড এইবিলাক মোৰ চঞ্চলতা এইবিলাক মোৰ শত্ৰু আৰু এই শত্ৰুবিলাকৰ পৰা যেতিয়া মুক্তি পাবৰ কাৰণে চেষ্টা কৰিব সেৱামূলক মনোভাৱ সাৰ্ভিসিং এটিটিউড নিষ্কাম সেৱাৰ ভাৱনা যেতিয়া আহিব তেতিয়া ভগৱানে কি দিব বৈকুণ্ঠ সম্পত্তি মানে কি বাৰু শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতা মৰম স্নেহ বিনয় আদৰ কৰুণা দয়া ত্যাগ মৰ্যাদা এইবোৰ হ'ল বৈকুণ্ঠ সম্পত্তি এইবোৰ সেলেস্টিয়েল প্ৰপাৰ্টি বুলি কয় খুব টান কথা আৰু যিসকলে অসমীয়া ভাষাত বা হিন্দী ভাষাত সংস্কৃত ভাষাত সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰি আছে তেওঁলোকে অলপ সহজে বুজি পাব বা যাৰ দৰ্শন আছে লজিক আছে ফিলচফি আছে সাইকোলজি আছে তেওঁলোকে বুজি পাব ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত দৰ্শক আৰু অভিনয়ৰ মাজত মঞ্চৰ মাজত পিতৃ মাতৃ আৰু সন্তানৰ মাজত ভকত আৰু ভগৱন্তৰ মাজত এটি দূৰত্ব থাকে সেই দূৰত্বৰ নাম হৈছে নান্দনিক দূৰত্ব আমি যেতিয়া শ্ৰেণীত থাকো তেতিয়া ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত পাৰ্থক্য থাকে আমি যেতিয়া ঘৰত থাকো পিতৃ মাতৃৰ লগত সন্মানৰ কাৰণে মৰ্যাদাৰ কাৰণে শ্ৰদ্ধাৰ কাৰণে পিতৃ মাতৃৰ লগত সন্তান এটা দূৰত্ব বজাই ৰাখে আমি যেতিয়া থিয়েটাৰ চাবলৈকে যাওঁ তেতিয়া মঞ্চৰ পৰা দৰ্শকলৈকে অকমান এটা পাৰ্থক্য থাকে সেই পাৰ্থক্যটো ভগৱন্ত আৰু ভকতেও মেইনটেইন কৰে বজাই ৰাখে সেই পাৰ্থক্যটো হ'ল নান্দনিক দূৰত্ব আৰু সেই নান্দনিক দূৰত্বত সৃষ্টি হোৱা এইকেইটা হ'ল সেলেস্টিয়েল প্ৰপাৰ্টি salvation modesty politeness moderation divineness spirituality equity ethics discipline loyalty and salvation অসমীয়াত ক'ব গ'লে ত্যাগ দয়া কৰুণা মৰম স্নেহ আশ্ৰয় আদৰ অভয় বিনয় কৰুণা দয়া শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা এইবোৰ আৰু আজি এইবোৰ গুণ দিছ দ্য সেলেস্টিয়েল প্ৰপাৰ্টি আজি সমাজৰ পৰা কমি গৈছে কাৰণ নান্দনিক দূৰত্বও কমি গৈছে আৰু যিদিনাখন এইখন পৃথিৱীত এই সেলেস্টিয়েল প্ৰপাৰ্টিখিনি এই বৈকুণ্ঠ সম্পত্তিখিনি এই দিব্য সম্পত্তিখিনি মানুহৰ চৰিত্ৰৰ পৰা হেৰাই যাব সেইদিনাখনে সৃষ্টি শেষ মোক সাংবাদিকে সাক্ষাৎকাৰ লৈছে ডাঙৰীয়া
দুজন কুৎসিত মানুহৰ নাম কওঁ মানে দেখিবলৈকে বেয়া এটা মই কাৰোবাৰ নাম ললেতো বেয়া পাব তেতিয়া মই কৈছো যি মানুহে নিষ্কাম সুখত হাঁহিব নোৱাৰে এক নম্বৰ তেওঁ কদৰ্য মানুহ আৰু যিজন মানুহে মানুহৰ অন্তৰত মৰম দয়া নাই যিজন মানুহ অতি ক্ৰূৰ যিজন নিষ্ঠুৰ যিজনৰ মনত কপট আছে যিজন হিংসুক সেইজন মানুহতকৈ আৰু কুৎসিত মানুহ পৃথিৱীত নাই কেৱল দেখিবলৈকে বেয়া হলেই অশনি নহয় এদিন বিশ্ব সুন্দৰী এজনীয়ে গ্ৰীক দেশৰ দাৰ্শনিক সক্ৰেটিছক অনুৰোধ কৰিলে মহাশয় মোৰ এটা গোপন অনুৰোধ আছে তে কানে কানে ক'লে বেলেগে নকলে বোলে কি হেৰি অনুৰোধ মোক নহয় এদিনৰ কাৰণে আপুনি পত্নী বুলি গ্ৰহণ কৰক বোলে পৰিণতি কি হ'ব বোলে মই মাতৃ হ'ম বোলে তাৰপিছত কি হ'ব এটা ধুনীয়া সন্তান জন্ম হ'ব সন্তানটি মোৰ নিচিনা ধুনীয়া আৰু আপোনাৰ নিচিনা জ্ঞানী তেতিয়া সক্ৰেটিছে কৈছে ইতিমধ্যে মোৰ দুগৰাকী পত্নী আছে ডাঙৰ পত্নীটো কথা নকওঁ যান্ত্ৰিক তোমাক দেখা পালে দুচেও কৰিব কাৰণ মই ছাত্ৰ ছাত্ৰী পঢ়াই থাকিলে গোহালিত তেওঁ গোবৰ পানী ঢালি দিয়ে মোৰ মূৰত আৰু তুমি সতিনী হ'ব আহিছা যদি এনেকুৱা হয় হে সুন্দৰী সন্তানটো যদি মোৰ নিচিনা কুৎসিত আৰু তোমাৰ নিচিনা মূৰ্খ হয় সক্ৰেটিছৰ বসন্তৰ দাগ আছিল মুখত দেখিবলৈকে কুৎসিত কিন্তু তেওঁ বিৰাট ডাঙৰ দাৰ্শনিক পণ্ডিত সেইকাৰণে ছোৱালীজনী কৈছেগে গোসানী মোৰ আপত্তি নাই কিন্তু হ'বলগীয়া সন্তানটো যদি মোৰ নিচিনা কুৎসিত হয় আৰু তোমাৰ নিচিনা মূৰ্খ হয় আৰু তেতিয়া তেওঁ লাজ পাই আঁতৰি গুচি গ'ল গতিকে মই ধুনীয়া বুলি গৌৰৱ যিয়ে কৰে তেওঁ আচলতে ধুনীয়া নহয় সেইটো তেওঁৰ অহংকাৰ সৌন্দৰ্যটো ভিতৰৰ পৰা ফুটি উঠিব লাগিব নান্দনিক সৌন্দৰ্য বা এস্থেটিক বিউটি এজন মানুহৰ কৰ্মত কথাত বাক্যত আচৰণত সদাচাৰত মানুহ মুগ্ধ হৈ যাব যেতিয়া তেওঁ লাহে লাহে নমনীয় হ'ব ভদ্ৰ হ'ব আনুগত্য হ'ব বিনয়ী হ'ব শ্ৰদ্ধাশীল হ'ব তেতিয়া মানুহে তেওঁৰ গাৰ ৰংটো নেচায় সাধাৰণতে শ্ৰেণীবিলাকত চাবচোন স্কুল কলেজত যেতিয়া প্ৰথমতে এডমিশ্যন লয় যিকেইজন ছাৰ আৰু বাইদেউ দেখিবলৈকে ধুনীয়া নহয় ছাত্ৰ ছাত্ৰীবিলাকে সেই ছাৰ আৰু বাইদেউক পাত্তা নিদিয়ে কিন্তু যেতিয়া লাহে লাহে সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ গুণৰ কথা জানিব বোলে সেই ছাৰজন কাঢ়া হলে কি হ'ব বোলে খগেন ছাৰে দিয়া প্ৰশ্নবোৰহে কমন আহে খগেন ছাৰ কাঢ়া হলে কি হ'ব কিন্তু কাকো বেয়া পাই নাথাকে তেওঁ মৰমো কৰে যেতিয়া লাহে লাহে আপোনালোকৰ জীৱনত কাৰোবাক ভাল লাগিবলৈকে আৰম্ভ কৰে আপোনালোকে এৰিব নোৱাৰিব যাক জীৱনত লাহে লাহে ভাল লাগিবলৈকে আৰম্ভ কৰে তাক আপোনালোকে এৰিব নোৱাৰিব আৰু যাক ফটককে লাভ এজ ফাৰ্ষ্ট চাইট বুলি কয় দেখাৰ লগে লগে যাৰ লগত প্ৰেম হৈ গ'ল আৰু ঝটকা মাৰি এৰিবও পাৰে পাইছে বুজি যেনেকে আমাৰ মদাহীবিলাকে গধূলি হোৱাৰ লগে লগে যিসকলে মদ খাই ভাল পায় মই তেওঁলোকৰ কাৰণে কৈছো আৰু তেওঁলোকে পিয়াহ গুচাবৰ কাৰণে পানীৰ ঠাইত মদ খাই খোপাটো খুলি যেতিয়া বটলটো ঢালি দিয়ে একদম ছটংকে তেওঁলোকৰ গাত লাগে আৰু পিছদিনাখন মৰি থাকিব পাৰে আৰু চতুৰ মদাহীবিলাকে লাহে লাহে পানী দি লাহে লাহে টানি থাকে আৰু দেৰিকে মৰে হয় না বেয়া নাপাব দেই কাৰণ কি কোনোবাই যদি মদক খাব পাৰিছে খাওক আৰু যদি মদে খাইছে বাদ দিব লাগে আচলতে এইবোৰ আচলতে আমাৰ জনজাতি মানুহৰ খাদ্য আছিল এতিয়া সবকা সাথ সবকা বিকাশ এটা আমাৰ ট্ৰাইবেলে এৰিলে জেনেৰেলে ধৰিছে মনো কি আহে যায় নহয় জানো গতিকে গণতান্ত্ৰিক দেশ কোনোবাই খাবও পাৰে আমি বাধা দিবৰনো কোন গতিকে আচলতে এইবোৰ আমাৰ জনজাতিৰ বস্তু আছিল কিয় কাৰণে যেতিয়া আমাৰ আইতাহঁতে মাহঁতে মাহীহঁতে পথাৰত কাম কৰি থাকে তেতিয়া নিজেও এটুপা খাই লয় আৰু সন্তানক অকমান খুৱাই দিয়েগে গতিকে কেঁচুৱা কেইবালে টোপনি যাই থাকে ধুনীয়াকে কাম কৰি থাকে হয় না অকমানৰ ঘৰত বনোৱা সাজ পানী ইমান বেছি অসুবিধা নহয় হয় নহয় গতিকে এতিয়া আকৌ সেইটো পৰিমাণটো বাঢ়ি নলাই পাতিয়া গা চা ধুৱে আৰু নহয় জানো গতিকে আচল কথাটো হ'ল কাৰোবাক যেতিয়া লাহে লাহে আপোনাৰ জীৱনত ভাল লাগিব আপুনি আৰু কেতিয়াও এৰিব নোৱাৰে যেনে জীৱনৰ প্ৰথম প্ৰেম নহয় জানো কিন্তু কাৰোবাক যদি ফটককে ভাল লাগিল ফটককে এৰিবও পাৰে সেইকাৰণে আজিকালি দেখা দেখিয়ে কাপোৰ খলোৱাৰ দৰে নিজৰ প্ৰেমাস্পদক খলায় ভগৱানক প্ৰথমতে ভাল লাগে নেকি নালাগে প্ৰথমতে শিলিখা আমলখি খালে কেনেকুৱা লাগে কেহা লাগে
কিন্তু লাহে 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 মিঠাটো লাগি আহিব ধৰে হয় নাই আৰু মোৰ ভনী এজনী বিয়া দিলো ডিফেন্সত কাম কৰে ল'ৰাটো দেখিবলৈকে ভাল নহয় চুলিবোৰ থৰঙা চকুকেইটা ৰঙা আৰু মানে অলপ ৰাফ কথা বাৰ্তা আৰু ভনীয়ে আত্মগলাত কান্দিছে সেইডাল দৈত্যৰ লগত মই যাব লাগিব মাতটো দিলে কাণত খোপা দিব লগা হয় মই তেতিয়া কৈছো দেখাত যদি বেয়া অন্তৰখন এই আপুনি গোটেই অপাৰেশ্যন কৰি তাৰ হাৰ্টটো চাইছে আৰু মোক ক'লেগে সেনেকুৱা এটা দৈত্যৰ লগত বিয়া দিয়াতকে মোক চিৰিয়াখানাত কাটি কুটি বাঘৰ আগত নিলে বোলে অকণমান ধৈৰ্য ধৰ পিছত তই এৰিব নোৱাৰা হবি আৰু এক সপ্তাহ পাছতেই জম্মু কাশ্মীৰত গণ্ডগোল লাগিল পাতিৰ তিৰোতাক এৰি থৈ আত্মগলাৰ সেই এসপ্তাহ হোৱা তিৰোতাক এৰি থৈ জোৱাই গুচি গ'ল 6 মাহ পিছত স্পেচিয়েল পাৰমিশ্যন লৈ জোৱাই আহিছে তেতিয়া মই আমাৰ ভনীক ক'লো তুমি বুদ্ধি এটা কৰাচোন তোমাৰ মানুহজন কেনেকুৱা আজি তুমি গম পাবা বোলে কি বুদ্ধি বোলে আমাৰ পেহীৰ ছোৱালীৰ বিয়া আহি আছে আৰু তুমি ক'বা বিয়াত এটা আঙুঠি দিম এইখিনি কাপোৰ আৰু মোক এযোৰ কাপোৰ লাগিব এইখিনি বস্তু লাগিবগে গতিকে মইতো বেলেগ নাই আপুনি মোৰ লগত বজাৰত বলক আৰু বজাৰ ক'বা বেলেগত নহয় ফেঞ্চি বজাৰত গুৱাহাটীৰ ফাঁচী বজাৰ খুব ভিৰ হয় আৰু সেই ভিৰৰ মাজত পকেট মাৰ হয় গাভৰু ছোৱালীৰ গাত দেখাবিলাকে হাত দিয়ে ক'ৰবাত চিকুটিও দিয়ে বহুত বেয়া কাম হয় আৰু তুমি আজি গম পাইছা মই জানো নাটকখন কি হ'ব আৰু কৈছে তুমি স্বামীক ক'বা আজি সোনকালে ব্ৰেকফাষ্ট কৰিম আৰু মোক তালৈকে লৈ যাম আৰু সেই ভনীজনীৰ তলত আৰু এজনী ছোৱালী আছে তাই ল পঢ়ি আছে আৰু গিৰেক ঘৈণীয়েক দুইজন গুচি গ'ল ফেঞ্চি বজাৰ আৰু ডিফেন্সৰ মানুহটো জানেই খুব কাঢ়া তাতে নিজৰ ধৰ্মপত্নী কোনোবাটো চালেই হৈ গ'ল আৰু কোনে পিটন খাই ঠিক নাই ভিৰৰ মাজত মানে সেই ডেকা ল'ৰাবিলাকে গধূলি যেনেকে বাইক চলায় সেনেকে ভিৰৰ মাজত ফাকে ফুকে কাটি কুটি নি পাৰ্কিঙত গাড়ীখন থৈ এনেকে লৈ গ'ল মানে টানি নিয়া দি নিছে কিন্তু মানে এবাৰ বাওঁফালে এবাৰ সোমালে কোনোবা কাষেদি বাইকখন নিলে ইফালে একদম বাওঁহাতে আনি থয় আৰু গৈ পেলাই এখন ডাঙৰ গহনা দোকানত সোমাল আৰু তাৰ পৰা মই ইফালে ঘৰত বহি আছো ভনীয়েকক ফোন কৰিছে সৰু ভনীয়েকক বায়েকে এই মালতী কি আজি মোক জেড কেটেগৰী মানে চিকিউৰিটি দিবলৈ ভিনি এটা নিছে এটা মানুহৰ লগতে বিয়া হৈছিলো আজি বোলে মই 5টামান মানুহ দেখা পাই গৈছে এই হিচাপে বোলে ভিনিয়াৰ মানে বাওঁফালে এই সোঁফালে এই আগফালে এই পিছফালে আয়ো এবাৰ যে দেখা ল'ৰা এটা মানে চেপিব ওলাইছিলগে এক দাঙি অনা দি মোক বাওঁফালে থৈছে ঐ আৰু যিকেইডালহে চকু সেই ল'ৰাটো যদি বাইকত নগ'লে তাক খায়ে পেলালেহেঁতেন আৰু তোক মই কৈছো মানে কি কমগে মোক এটা চিকুট মাৰিব পৰা ভিৰৰ মাজত আনকালে তই মই যাওঁতে কি কয় য'তে ত'তে চিকুটি দিয়ে টান মাৰি দিয়ে একদম বিলকুল আৰু গৈ পেলাই পত্নীক অলংকাৰ কিনি দিছে কাপোৰ কিনি দিছে আৰু কৈছে বোলে ব্লাউজটো ইয়াতে চাই লোৱা তোমালোকৰ মাইকী মানুহৰ পিঠিৰ ভাঁজবিলাক বৰ গণ্ডগোল আকৌ ঘৰত গৈ এডজাষ্ট নহ'ব মই ঘূৰাই দিওঁ তেতিয়া মানে ছোৱালীয়ে কৈছেগে বা মাইকী মানুহৰ পিঠিৰ ভাঁজটোৰ লগত যে ব্লাউজ অমিল তাকো জানেগে সিহঁতৰ ঘৰত ককাই ভনীয়েক নাই তেতিয়া মনে মনে ভাবিছে যে মাইকী মানুহ নহ'ল বুলি মাইকী মানুহৰ প্ৰব্লেম নাজানিব নেকি গুগলততো চায়ে থাকে গুগলেইটো কল্পতৰু তাৰপিছত তাইক কি কৰিলেগে তাইৰ জোখৰ হোৱাকে কৈছেগে এবাৰ মই তোমাক চইচ কৰি দিম আৰু এখন দামী ব্ৰেণ্ডেড কাপোৰৰ দোকানলৈকে গৈ এনেকুৱা অদ্ভুত কেইটামান কাপোৰ কিনি দিছে আৰু দি পেলাই কৈছে এতিয়া চাব লাগে ঘৰত যাই যাবা এই খালা মই কৈছে কাৰণে চইচ মোৰ পিন্ধিবা তুমি কি কথা আছে মইতো আকৌ ঘূৰি যাম আৰু ঘৰত আহি পেলাই পেকেটবিলাক খুলি চাইছে তাই যি কালাৰ ভাল পায় সেনেকুৱাই কাপোৰ আনি দিছে কিনে একদম দিল খুচ দিল গাৰ্ডেন হৈ গৈছে আৰু তেতিয়া মানে স্বীকাৰ কৰিছে যে দেখাতে মানুহটো ৰাফ কিন্তু এখন মৰমীয়াল অন্তৰ আছে আৰু ঘৈণীয়েকক কৈছেগে তোমাৰ অনুমতি নহ'লে তোমাৰ গাত মই স্পৰ্শই নকৰোঁ দৰকাৰলৈ গৈ যে মই চোফাত শুই থাকিম তাৰপিছত ঘৈণীয়েকক কৈছে তুমি বাৰু কাৰোবাক ভাল পোৱা নেকি বোলে পাওঁ বাৰু তোমাৰ মনত এনেকুৱা কথা আছে নেকি যে মই তোমাক জবৰদস্তি বিয়া কৰাইছো বোলে মোকতো ঘৰেই বিয়া দিছে তেতিয়া কৈছেগে দৰ্জা খোলা আছে গাড়ীখন ড্ৰাইভাৰে লৈ যাব তুমি যাক ভাল পাইছিলা তেওঁ তাত গুচি যোৱা কি কয় মোক আহি ক'বা আৰু মোবাইলটো অন ৰাখিব আৰু ছোৱালীজনী যাক ভাল পাইছিল তালৈকে গুচি গ'ল ইতিমধ্যে 6 মাহ হৈ গ'ল সেই ল'ৰাটোৰ পৰা ফোন অহা নাছিল দৰ্জাত টুকৰ দিওঁতেগে চকু মোহাৰি ওলাই পেলাই কৈছে বোলে মালতী তুমি বোলে মই কিয় আহিলা
বোলে মোৰ মানুহটোক মই ডিভোৰ্স দি আহিছোঁ এনে কৈছে এতিয়া তুমি মোক ৰাখা তেনে কৈছে মই পিছৰ মাহতে বিয়া পাতিলো নহয় আৰু ঘূৰি আহিল আহি পেলাই গিৰিয়েকে কৈছে দৰ্জা খোলা আছে দৰ্জা তাকে কয় যিটো ফুটাৰে ঘৰৰ পৰা বাহিৰলৈকে ওলাই যাব পাৰি আৰু ঘৰলৈকে সোমাবও পাৰি তেতিয়া কৈছে তোমাৰ স্থান তাত নহয় আৰু তেতিয়া ঘৈণীয়েকক কৈছে ডিভোৰ্স দিলে ডিভোৰ্স হোৱা আইসকলক সমাজে বেয়া দৃষ্টিৰে চায় আৰু যাক আগতে ভাল পাইছিল তেওঁ অসতি বুলি গ্ৰহণ নকৰিব মাক বাপেকৰ ঘৰত যদি যায় আগৰ হেৰুৱা সন্মানখিনি ঘূৰাই নাপাব তেতিয়া গিৰিয়েকে কৈছে তুমি এদিন তোমাৰ বয়স হ'ব তোমাৰ ল'ৰা ছোৱালী হ'ব আৰু গৰম বন্ধত তুমি যেতিয়া মাৰ ঘৰলৈকে যাম বুলি ক'বা মই তেতিয়া যাব দিম আৰু তুমি সেইটো ক'বা 1 মাহৰ কাৰণে মই মাৰ ঘৰলৈকে যাম দুহাতেৰে খাম আৰু বিধাতাই বোলে মই তোৰ পিছে পিছে যাম আৰু 1 মাহলৈকে যোৱা ছোৱালীজনীয়ে গিৰিয়েকক 3 দিন পিছত ক'ব হেৰি শুনিছে বোলে কি ডাঙৰ গাড়ীখনকে লৈ আহিব কিহৰ কাৰণে মাটো মাতেই নামাতে দেউতাটো কথাই বেলেগ ভাই ভনীটোৰ লগত লাগি চাইছো লাভ নাই আপোনাৰ লগত কাজিয়া কৰি যিটো মজা সেইটো মজা ইয়াত নাই হয়নে হয়তো এদিনা তুমি আকৌ ঘূৰি আহিবা আৰু এদিন ছোৱালীজনীয়ে গম পালে যে দেখাই দি মানুহ ধুনীয়া নহয় অন্তৰৰ সৌন্দৰ্য লাগিব তেতিয়া ভনীয়েকক কৈছে হয় ভনী দাদাই নহয় ঠিক চিলেকশ্যন কৰিছে তেতিয়া ভনীয়েকে বায়েকক কৈছে বোলে জোৰাও জোৰা পাভোৱা জোৰা এতিয়াহে ভাল হৈছে গতিকে দেখাই দি কিমান মৰমীয়াল কোনো বুকু ফালি দেখুৱাব নোৱাৰে সকলো হনুমান নহয় গতিকে সংসাৰত সৰু সৰু কথাবিলাকৰ পৰা সুখ আহে বহুত মানুহে নুবুজে সৰু সৰু কামবোৰ কৰিবচোন বুটামটো চিলাবলৈকে পাহৰি গ'ল থিয় থিয় বুটামটো বুকুতে চিলাই দিয়কচোন হয়নে পাহৰা বস্তুটো মনত পেলাই দিয়কচোন সৰু সৰু কথাবিলাকৰ পৰা ইজনৰ প্ৰতি সিজনৰ যিমান মৰম আহিবগে দিনক দিনে মৰমটো বাঢ়িব কাপোৰ যেনেকে কটন কাপোৰ পুৰণা হৈ গ'লে পিন্ধি ভাল লাগে লাগেগে আৰু এদিন পাক ধৰি আহিবগে এৰিবই নোৱাৰিব দেই সেইকাৰণে কৈছো যাক লাহে লাহে ভাল লাগে জীৱনত খাজ বহি যায় যাক পটককে ভাল লাগে পটককে এৰিব লগাও হয় গতিকে ভগৱানৰ প্ৰতি লাহে লাহে প্ৰেম বৃদ্ধি কৰক তাকে অনুৰাগ বুলি কয় আৰু যেতিয়া অনুৰাগ হ'ব ভগৱানৰ মতেদি এৰিবই নোৱাৰিব আমি যেনেকে ঈশ্বৰক ভাবো ঈশ্বৰেও তেওঁৰ ভকতকেই ভাবে কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি